নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ যে নতুনকৈ নিযুক্তি যিসকলে পাইছে গ্ৰেজুৱেট টিচাৰ হিচাপত তেখেতসকলে ইন হেণ্ড চেলাৰী কিমান পাব, মানে কাটি কুটি লৈ হাতত তেখেতসকলৰ কিমান টকা ৰ'ব, নেট চেলাৰী সোমাব তেখেতসকলৰ চেলাৰী একাউণ্টত। গতিকে কালি মই গোটেইখিনি তেখেতসকলক ভিডিঅ'ৰ জৰিয়তে দেখাই দিছিলোঁ। তেখেতসকলৰ পে'মেণ্ট মানে বেচিক পে' কিমান হ'ব, তাৰপিছত বৰ্তমান 58% দি আছে, 7% হাউচ ৰেণ্ট, ঠিক তেনেকুৱা ধৰণৰ কথা। অৱশ্যে এটা কথা মোৰ কালি সেই ভিডিঅ'টোত অকণমান ৰৈ গৈছিলে, অকণমান তাৰতম্য হ'ব পাৰে কিছু টিচাৰৰ ক্ষেত্ৰত। যদি তেখেতসকলে ধৰক কোনোবা মেট্ৰ' চিটিত পায় বা কামৰূপ মেট্ৰ'ত পালে, তেখেতসকলে তেতিয়া হাউচ ৰেণ্টটো কিন্তু 7%ৰ সলনি 10% পাব। আৰু চাব ডিভিজনৰ ভিতৰত মানে নিয়াৰেষ্ট যদি হয় তেতিয়াহ'লে 8% পায়, 1% এটা বেছিকৈ পাব। যা হওক আপোনালোকে সেইটো উলিয়াই ল'ব। মই এনেই নৰ্মেলি 7% হয় আমাৰ ৰুৰেল এৰিয়াবিলাকত, গতিকে মই 7% হিচাপতে মই সেই হিচাপটো দিছোঁ। এতিয়া মই যোৱাকালি ভিডিঅ'টোতে বনাম বুলি ভাবি আছিলোঁ যে পষ্ট গ্ৰেজুৱেট টিচাৰ এজনে নতুনকৈ এপইণ্টমেণ্ট পালে বৰ্তমান সময়ত কিমান টকা মানে তেখেতৰ চেলাৰী একাউণ্টত সোমাব। গতিকে কালি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব বুলি মই PGTৰ এই চেলাৰীটো দিব নোৱাৰিলোঁ। এতিয়া আজি সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। এতিয়া চাব আপোনালোকে, পষ্ট গ্ৰেজুৱেট টিচাৰ এজনে তেখেতসকলৰ পে'মেণ্ট হ'ব, পে'মেণ্টটো 3 হয়, গতিকে 22,000ৰ পৰা হ'ব। গতিকে তেখেতসকলৰ PB হ'ব 22,000 আৰু গ্ৰেড পে' 11,800। গতিকে দুয়োটা মিলি বেছিক হয়। গতিকে 22,000 আৰু 11,800 টকা মিলি 33,800 টকা তেখেতসকলৰ বেচিক পে' হ'ব। ঠিক আছে। আৰু এই বেচিক পে'ৰ ওপৰত 58% বৰ্তমান যিটো দিয়ে চলি আছে, 58% দিয়ে পাব। গতিকে মই কেলকুলেশ্যনটো উলিয়াইছোঁ, 58% দিয়ে হ'ব লাগিলে 33,800 টকাৰ 19,604 টকা হয়, মানে 19,604 ৰুপিজ। তাৰপিছত হাউচ ৰেণ্ট 7% ধৰিছোঁ, 7% হ'লে 33,800 টকাৰ 2,366 টকা। এতিয়া পুনৰ এবাৰ মই উল্লেখ কৰোঁ, হাউচ ৰেণ্টটো বেলেগ বেলেগ হ'ব। ইয়াতে মই 7% ধৰি কৰিছোঁ নৰ্মেল যিটো, গতিকে মেট্ৰ' চিটিত হ'লে বেলেগ হ'ব, আৰু চাব ডিভিজনৰ ভিতৰত হ'লে নিয়াৰেষ্ট হ'লে মানে 1% বেছি পাব। তাৰপিছত মেডিকেল এলাউন্স একেই, গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ 600 টকা। আৰু গোটেইখিনি মিলি আপোনাৰ হ'ব 33,800, 19,604, হাউচ ৰেণ্ট 2,366 আৰু মেডিকেল এলাউন্স 600 টকা মিলি আপোনাৰ হ'বলৈ গৈ আছে 56,370। কিন্তু এই পইচাটো আপোনাৰ 56,370 নোসোমায়, সেইটো আপোনালোকেও জানে। এইটো হ'ব গ্ৰছ চেলাৰী। এতিয়া ইয়াৰ পৰা কি কি কাটিব লগা আছে মই সেইখিনি আপোনালোকক এতিয়া দেখাম। এতিয়া চাব, ডিডাকশ্যনৰ শিতানত কি আছে, আপোনালোকৰ NPSত 10% কাটিব। কিন্তু মই কৈছিলোঁ আপোনালোকক NPSৰ 10% যিটো কাটে, সেই 10%টো আপোনালোকৰ গ্ৰছ চেলাৰীত 10% নহয়। NPSৰ 10%টো কাটিব আপোনালোকৰ বেচিক যিটো 33,800, লগত বেচিকৰ লগত যিটো দিয়ে 58%, টোটেল আপোনালোকৰ 19,000 চামথিং হৈছিল, সেই দুটা প্লাছ কৰি যিমান হৈছে তাৰহে 10% কাটিব। গতিকে আপোনালোকৰ বেচিক আৰু DAটো প্লাছ কৰি হৈছিলে 53,404। গতিকে সেই 53,404ৰ 10% হ'ব 5,340। মই ৰাউণ্ড ফিগাৰত ধৰিছোঁ, কিন্তু কেলকুলেটৰ মাৰিলে আপোনালোকে 5,340.4 পাব। কিন্তু যিহেতু 0.5 বা 0.5তকৈ ওপৰত নহ'ল, সেইকাৰণে মই 340 বুলি ধৰা নাই। 0.4টো মই বাদ দিছোঁ, যিহেতু 5তকৈ তলত আছে 0.5তকৈ, সেইকাৰণে ডাইৰেক্ট মই 5,340 ধৰিছোঁ। এইটো ৰাউণ্ড ফিগাৰ ধৰিব লাগিব, তেনেকৈ ধৰা হয়। আপোনালোকে যেতিয়া পে শ্লিপ ইছ্যু হ'ব তেতিয়া গম পাব ফিন আছামত। তাৰপিছত GIS যিটো গ্ৰুপ ইঞ্চুৰেঞ্চ, তাতে কাটিব আপোনালোকৰ 90 ৰুপিজ। এতিয়া গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ এইখিনি অকণমান ডিফাৰেঞ্চ, মানে তেখেতসকলৰ GIS কাটিব প্ৰথম প্ৰভিজনেল অৱস্থাত,
60 কাটিব গ্ৰেজুৱেট টিচাৰৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ 90। কিন্তু আপোনালোকৰ যেতিয়াই এপ্ৰুভেল আহিব ফাৰ্ষ্ট চেলাৰী যিটো ৰেগুলাৰ চেলাৰী হ'ব প্ৰভিজনেলটো বাদ দি, তেতিয়া কিন্তু আপোনালোকৰ GISৰ পইচাটো অকণমান বেছিকৈ কাটিব, মানে 200 টকা কাটিব। ঠিক তেনেকুৱা, গতিকে অকণমান কম পাব প্ৰভিজনেলতকৈ, তেতিয়া 100 বা 110 টকামান কম পাব দৰমহা। তাৰপিছত পি টেক্সত কাটিব 208 টকা আৰু MMSLY মুখ্যমন্ত্ৰী যিটো আমাৰ লোকসেৱা যিটো যোজনা আছে তাতে 325 টকা কাটিব। এতিয়া গ্ৰেজুৱেট টিচাৰৰ কাটিছিলে 225 টকা আৰু আপোনালোকৰ 325 টকা কাটিব। আৰু টোটেল ডিডাকশ্যন এই হ'ব আপোনালোকৰ 5,963 টকা, 5,963। এতিয়া এই 5,963টো আপোনালোকৰ গ্ৰছ চেলাৰীৰ পৰা মাইনাছ কৰি যিখিনি ৰ'ব সেইখিনি আপোনালোকৰ চেলাৰী একাউণ্টত সোমাই দিব ট্ৰেজাৰীৰ পৰা। গতিকে আপোনালোকৰ নেট চেলাৰী হ'ব গৈ আছে 56,370 মাইনাছ 5,963। এইটো মাইনাছ কৰিলে হ'ব 50,407 ৰুপিজ। গতিকে 50,407 টকা বৰ্তমান সময়ত এজন PGTয়ে তেখেতৰ চেলাৰী একাউণ্টত লাভ কৰিব নেট চেলাৰী হিচাপত, আৰু বাকীখিনি জমা থাকিব, মানে কি আছিল গ্ৰুপ ইঞ্চুৰেঞ্চত হ'ব আৰু NPSত জমা হ'ব 10%কৈ, যিটো মই ক'লোঁ। থুলমূলকৈ এইখিনিয়ে আছিলে, আৰু এইখিনিৰ পৰা আপোনালোকে উলিয়াই ল'ব পাৰিব যিখিনি ধৰক আপোনালোকৰ মানে ধৰক কোনোবা মেট্ৰত পৰিলে হাউচ ৰেণ্টটো বঢ়াই দিব, কেলকুলেশ্যনটো একেই। যা হওক, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ধৈৰ্য ধৰি আপোনালোকে শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু পুনৰ এবাৰ মই সকলো গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকল নতুনকৈ এপইণ্টমেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে তেখেতসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।